Hello everyone, এইটো হৈছে লাইট ৰিফ্লেকশ্যন চেপ্টাৰৰ পাৰ্ট 3 আজি পাৰ্ট 3 আনি আছো কন্টিনিউ কৰিছো পাৰ্ট 1 আৰু 2 যদি কোনোবাই চোৱা নাই পাৰ্ট 1 আৰু 2 প্লেলিষ্টত চাব পাৰে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন অম্বৰীশ কাশ্যপ সাৰ্চ কৰিলে পাৰ্ট 1 টো আমি প্লেলিষ্টত পাই যাম সো পাৰ্ট 3 টো আজি আমি স্টাৰ্ট কৰিছো পাৰ্ট 2 ত কি ডিসকাস কৰিছিলো হেতু চালে গম পোৱা যাব কন্টিনিউ কৰি আছো সো পার্ট 2 টো চাবলৈ নাপাহৰিব তেতিয়াহে আমি পার্ট 3 টো বুজি পাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি পার্ট 2 কি পঢ়িছিলো আমি বিশেষকৈ প্লেন মিৰৰৰ কথা পঢ়িলো কিন্তু পার্ট 2 এবাৰ চাই ল'ব লাগে প্লেন মিৰৰৰ প্ৰপাৰ্টিজ কিছুমান পঢ়িলো যিখন সমতল দাপোন বুলি কয় তাৰ লগত আমি পঢ়িলো লজ অফ ৰিফ্লেকশ্যন যেটো প্ৰতিফলনৰ নীতি সো এইগিটা বস্তু আমি ভালদৰে বুজি পালো that angle of incidence কি হয় আপতন কোণ প্ৰতিফলন কোণ angle of reflection কি হয় angle of incidence আৰু angle of reflection মাজৰ ৰিলেচন কি angle I equal to angle R বা গুটেইগিটা ৰে যে একেখন প্লেনতেই থাকে সেম প্লেন এই কথাবিলাক মই পাৰ্ট 2 ডিসকাস কৰিলো বুজি নাপালে চাই লবা এতিয়া আজি আমি কি পঢ়িম আমি প্লেন মিৰৰ বিষয়ে ডিসকাস এটা নকৰো আমি মেইনলি স্টাৰ্ট কৰি দিম আমাৰ ৰিফ্লেকশ্যনৰ ভিতৰত যেটো পাৰ্ট পৰে কি পৰে ৰিফ্লেকশ্যন কোনে কৰিব অবিয়াসলি মিৰৰে কৰিব আৰু মিৰৰ আমি মেইনলি কি পঢ়িম এতিয়া প্লেন মিৰৰ হৈ গল যেতিয়া আমি পঢ়িম এতিয়া স্ফেৰিকেল মিৰৰ ঠিক আছে স্ফেৰিকেল মিৰৰখন অসমীয়াত কি বুলি কয় গোলাকাৰ দাপোন গোলাকাৰ সো স্ফেৰিকেল মিৰৰ সো স্ফেৰিকেল বুলি কৈ দিয়াৰ লগে লগে আমি গম পাই গলো মিৰৰখন কেনেকুৱা গোল স্ফিয়াৰ সো গোল হ'ব মিৰৰখন গোল টাইপৰ মিৰৰ হ'ব নহয় জানো সো থিওৰিটিক্যালি এই বস্তুটো বুজা যায় গোল বুলি ক'লে এটা কথাটো হ'ল এইখনতকে গোলাকাৰ দাপোনখন কিয় পঢ়া হৈছে বিকজ এইখনৰ পৰাই কনভেক্স কনকেভৰ কনসেপ্টটো আহিছে বুজিলো এইখনৰ পৰাই কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰৰ কনসেপ্টটো আহিছে সো কেনেকৈ আহিছে বস্তুটো বুজাই দিছো যেটো স্ফিয়াৰ হয় তুমি ইমাজিন কৰিবৰ কাৰণে মই বুজাইছো যদি স্ফিয়াৰ হয় এটা গোল হয় তাক যদি আমি এই পাৰ্টৰ পৰা অকমান কাটি পেলালো কেনেকৈ লাগিছে এটা শেপ বনিছে নে মানে বুজিছেনে নাই ঠিক তেনেদৰে আৰু এটা শেপ তেনেকৈ কাটি আনিলো এনেকৈ কাচি জোনটোৰ নিচিনা এটা শেপ বনিছে না নাই বনিছে লৈ আনো এই যেটো শেপ আৰু এই যেটো শেপ এই শেপৰ পৰা আমি কাটি আনিলো কাটি অনাৰ পিছত কি হ'ব দুখন ইম্পৰ্টেন্ট পাৰ্ট বনিছে যি দুখনৰ পৰা আমি কি কৰিব পাৰিম মিৰৰ বনাব পাৰিম ঠিক আছে সো প্ৰথম ইমাজিন কৰিবলৈ মই তোমালোকক কথাটো কৈ আছো অকমান ফিল কৰিব লাগিবটো সো স্ফেৰিকেল মিৰৰ এখনৰ পৰা দুটা পাৰ্ট মই এনেকৈ সেপাৰেট আউট কৰি আনিলো ইয়াতে মই বেলেগ বেলেগ মিৰৰ বনাম কনভেক্স কনকেভ দুইটা কিন্তু তাৰ আগত মই ডেফিনেশনটো লিখি লৈছো এক্সামত খুদি দিলে লিখিবটো লাগিব সো ডেফিনেশন অফ স্ফেৰিকেল মিৰৰ লিখি লোৱা the mirror whose reflecting surfaces are spherical is called কি বুলি কয় spherical mirror এই বস্তুটো লিখি ল'ব লাগে easy definition mirror whose reflecting surfaces are spherical এই বস্তুটো ভালদৰে লিখি ল'ব লাগে হল এতিয়া আমি মেইনলি আৰম্ভ কৰিছো যিখন স্ফিয়াৰ মই কৈ আছিলো এই স্ফিয়াৰখনৰ পৰা এটা পাৰ্ট মই কাটি আনিলো কেনেকুৱা লাগিছে দেখিবলৈ এনেকুৱা লাগিছে নহয় না আৰু এটা পাৰ্ট মই কাটি আনিলো এনেকৈ আঁকি দিলো হল এতিয়া মই কি কৰিম এই মিৰৰখনত ইয়াত মই মিৰৰ বুলি এটা কৈ দিয়া নাই মিৰৰ বুলি ক'লে ভুল হ'ব ইয়াত মই কি কৰিম কালাৰিং কৰিম ফৰ এক্সাম্পল মই এইপিনে এটা কালাৰ দিলো কোটিং বুলি কয় এই বস্তুটো কয় কোটিং এখন গ্লাছৰ মেটেৰিয়েলত এটা কালাৰ কোটিং দিয়া যায় সিলভাৰৰ হয় নরমালি সিলভাৰৰ বেলেগ বেলেগ মেটেৰিয়েল থাকে মেইনলি সিলভাৰ দিয়া যায় আৰু মই এইপিনে কোটিং কৰিলো হলনে এই স্ফিয়াৰটো পৰা কাটি আনি স্ফেৰিকেল পাৰ্ট এটাৰ পৰা কাটি আনি গ্লাছৰ হয় নরমালি সো এতিয়া এই যিখন মই কাটি আনিলো এইখন এখন টাইপ অফ মিৰৰ বনিলে এইখন এখন টাইপ অফ মিৰৰ বনিলে বুজিলা দুইটাৰে অকমান ডিফাৰেন্সটো চোৱা এতিয়া ইয়াত কোনোবাই যদি খুদে এখন কি হয় ইয়াত ৰিফ্লেক্টিং সাৰফেস কোনখন এই যেতিয়া কালাৰটো মই কৰি দিলো
এই পিনৰ পৰা অহা লাইট বিলাক কিন্তু ইয়াত একো কাম নাই, ব্লক হৈ যাব। এই পিনৰ পৰা লাইট আহিলে ইয়াত সব ব্লক হৈ যাব। লাইট বিলাক ক'ৰ পৰা মাৰিব লাগিব? এই পিনৰ পৰা মই লাইটটো মাৰিব লাগিব। তেতিয়া কি হ'ব? ইয়াত ইমেজ প্ৰডিউচ হ'ব। কোনোবা যদি ৰ'ব বিচাৰা ইয়াত ৰ'ব লাগিব, यहाँ नहीं रुक सकते, ইয়াত ৰৈ লাভ নাই, কাৰণ ইয়াৰ পৰা ইয়াৰ ইমেজ ইয়াত নবনে, ইয়াত ৰিফ্লেক্ট হোৱাৰ কোনো কণ্ডিশ্যনেই নাই। সেইকাৰণে ইয়াক ব্লক কৰা গৈছে, যাতে যিটো লাইট এই পিনৰ পৰা আহিছে এই পিনে পাৰ হৈ যাব নোৱাৰে। যদিহে কালাৰিং নিদিওঁ লাইটটো পাৰ হৈ গুচি যাব। এইটো ৰিফ্লেকশ্যন নহয়, এইটো বেলেগ হৈ যাব। সো ৰিফ্লেকশ্যন হ'বৰ কাৰণে মই কি কৰিছোঁ? এটা কোটিং দি দিছোঁ। এইখনেই হৈছে মিৰৰ, যিখনৰ নাম কি? এইখনেই হৈছে কনকেভ মিৰৰ। কনকেভ মিৰৰ লিখি ল'ব লাগে। সো বুজিব লাগিব যে এই পিনে ৰলেহে মই ইয়াত ইমেজটো দেখা পাম। ঠিক তেনেদৰে এই মিৰৰখনত কালাৰিংটো এই পিনে কৰা গৈছে, মানে এই পিনে অহা লাইট বিলাক ইয়াত কি কৰিব? সব ইয়াত ব্লক কৰি দিব। সো তুমি ৰবা ক'ত? তুমি ইয়াত ৰবা। বুজিলো? ইয়াত ৰবা। সো এইখনৰ নাম হৈছে কনভেক্স মিৰৰ। কনভেক্স মিৰৰ হৈ গ'ল। এতিয়া ডেফিনেশ্যনটো লগালগ আমি লিখি পেলাওঁ। এটা মেইন কথা, কোনোবাই যদি সোধে ৰিফ্লেক্টিং সাৰফেস কোনখন? কোনখন সাৰফেসত লাইটটো ৰিফ্লেক্ট কৰিব? এইখন সাৰফেস, কালাৰ কৰাখন নহয়, এইখন। সো এই সাৰফেসখন কি? কাৰ্ভ ইনৱাৰ্ডছ বুলি কয়। কাৰ্ভ ইনৱাৰ্ডছ মানে ভিতৰলৈ কাৰ্ভ হৈছে, দিছে না? ভিতৰলৈ কাৰ্ভ হৈছে। সো কাৰ্ভ ইনৱাৰ্ডছ। সো মই কেনেকৈ লিখিম? এ মিৰৰ হুজ ৰিফ্লেক্টিং সাৰফেসেস আৰ কাৰ্ভড ইনৱাৰ্ডছ, মানে এইখন ৰিফ্লেক্টিং সাৰফেস। ঠিক তেনেদৰে ইধাৰ কি হ'ব? এই মিৰৰখনৰ ৰিফ্লেক্টিং সাৰফেসখন কাৰ্ভ আউটৱাৰ্ডছ, হয়নে? এইটো লিখিবি আমি। এইপিনে লিখা কনভেক্সখন মিৰৰ, পৰীক্ষা লিখিলেই হ'ল, হুজ reflecting surfaces are curved upwards, এইখনেই হৈছে কনভেক্স মিৰৰ। আৰু এইখন উল্টাকে লিখি দিলে হ'ল, মিৰৰ which reflecting surfaces are curved কি হ'ব? Inwards. Reflecting surfaces are curved inwards. এইটো লিখি দিলে হ'ল, তেতিয়া আমি গোটেই বস্তুটো বুজি পাই যাম। লিখি লোৱা। A mirror whose reflecting surfaces are curved inwards and curved outwards. কোনখন কি হয় ভালদৰে বুজি ল'ব লাগে, টান নহয়, অকমান মন দিলেই হ'ল। লিখো লিখো লিখো। A mirror whose reflecting surfaces are curved inwards and curved outwards. এতিয়া আমি এইটোখন ভালকে পঢ়িম, সেপাৰেটলি পঢ়িব লাগিব অবভিয়াসলি। কনকেভখন প্ৰথম পঢ়িম, কনভেক্সখন পিছত পঢ়িম, লাহে লাহে বস্তুবোৰ বুজি যাম। টান নহয়, কিউট টপিক, মৰম লগা। হল মোহৰনে? এতিয়া আমি পাৰ্ট বাই পাৰ্ট গোটেইবিলাক পঢ়িব লাগিব। যে এই মিৰৰখনৰ কিছুমান পাৰ্ট আছে, সেই পাৰ্টবিলাক আমি ভালকে পঢ়িম স্পেচিফিকেলি। এতিয়া কোনোবাই যদি সোধে ৰিফ্লেক্টিং সাৰফেস কোনখন? এইখন হৈছে ৰিফ্লেক্টিং সাৰফেস। তোমালোকে নোট ডাউন কৰি থোৱাচোন কনচেপ্টটোৰ কাৰণে। ইয়াত ৰিফ্লেক্ট হয় লাইট, ইয়াত ৰিফ্লেক্ট হয় দেই। ৰিফ্লেক্টিং সাৰফেস এইখন, আৰু এই ভিতৰখন হৈছে কনকেভৰ ক্ষেত্ৰত ৰিফ্লেক্টিং সাৰফেস। ৰিফ্লেক্টিং সাৰফেস, ৰিফ্লেক্টিং সাৰফেস, এই দুটা বস্তু তোমালোকে নোট ডাউন কৰি থোৱা, গোটেই কনচেপ্টটো ক্লিয়াৰ হ'বলৈ। এতিয়া আমি মোহাৰি দিছোঁ। পাৰ্ট বাই পাৰ্ট পঢ়িম এতিয়া, লিখি লোৱা। মেইনলি এতিয়া আমি প্ৰথম কনকেভখন বুজি লওঁ। কনকেভখন বুজিলে কনভেক্সখন বুজিবলৈ একো দিগদাৰ নহয়। এইখন কি মিৰৰ? কনকেভ মিৰৰ, হয় নাই? এটা পাহৰিলাই নহয়।
এখন কনভেক্স মিৰৰ ভিতৰলে আছে এখন কি মিৰৰ এখন আছে কনভেক্স মিৰৰ হয় না এখন কি আৰু এখন কি এখন সাকে কনভেক্স না সরি এখন কনকেভ হ'ব এখন কি হ'ব এখন হ'ব কনভেক্স এখন কি হ'ব এইখনো হ'ব কনকেভ মিৰৰ সো এই ধৰণে বস্তুবোৰ মনত ৰাখিব লাগিব যাতে উল্টা পুল্টাকে আঁকিলেও যাতে বস্তুটো বুজি পাও ৰিফ্লেক্টিং সাৰফেসখন হলে হ'ল সেইখন চাই বুজি পালে বুজি পাই যাব ইনৱাৰ্ডছ কনকেভ আউটৱাৰ্ড ৰিফ্লেক্টিং সাৰফেস আউটৱাৰ্ড এখন কনভেক্স বুজিলো সো এই ধৰণে বস্তুবোৰ বুজি পাব লাগিব হৈ গ'ল এতিয়া আমি পঢ়িছো স্ফিয়াৰিকেল মিৰৰৰ মেইন আমি পঢ়িম এতিয়া কনসেপ্ট বুলি লিখা কনসেপ্ট অফ spherical mirror spherical mirror actually concept to কি হয় বুজাইছো এতিয়া মই কনকেভ খন আঁকিম তোমালোকক মই ইয়াত দি থৈছো কনকেভ খন বুজিবৰ কাৰণে বহুতে বেলেগ ধৰণে বুজাব পাৰে মই কনকেভক লৈ বুজাম এতিয়া মেইন কেইটামান টাৰ্ম আছে যিহেতু এখন কনকেভ মিৰৰ দেখিবলৈ এনেকুৱা য'ত বাহিৰৰ পিনে এই কালাৰিংটো দিয়া যায় এই পিনে আমি ৰং মানে সো এই মিৰৰখন কি হয় একচুয়ালি এখন স্ফিয়াৰৰে এটা পাৰ্ট নহয় জানো হয় না নহয় এখন স্ফিয়াৰৰে এটা পাৰ্ট সো যদিহে এখন গোলক হয় স্ফিয়াৰ দে সাৰ্কেল নহয় গোলৰ কি থাকে এটা সেন্টাৰ থাকে সো তাক আমি এটা নাম কি দিম সেন্টাৰ বুলি কম সি হয়নে সি বুজিলো অকমান ডাঙৰকে আঁকিম অকমান ডাঙৰকে আঁকিছো বুজি পাবলৈ সুবিধা হ'ব মিৰৰ খনৰ সেন্টাৰ হ'ব সি এইখন হৈছে মিৰৰ এইখনৰ পৰা মই অকমান এটা গোল আঁকি দিছো তোমালোকে আঁকি লোৱা এই পিনে এটা কালাৰিং কৰি দিছো এটা পাৰ্ট হয় জাস্ট মই গোলটো বুজিবৰ কাৰণে দেখাইছো গোলটো ভাল হোৱা নাই এইটো হৈছে সেন্টাৰ সি ইয়াৰ নাম কি হয় ইয়াৰ নামেই হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ এই বস্তুটো তোমালোকে ভালকে মন দিয়া সেন্টাৰ অফ কাৰ্ভেচাৰ যেনেকৈ স্ফিয়াৰৰ এটা সেন্টাৰ থাকে ইয়াৰ ঠিক তেনেদৰে কি আছে সেন্টাৰ আছে কিন্তু পিছত আমি এখিনি মোহাৰি দিম বুজাবৰ কাৰণে কৈছো সেন্টাৰৰ পৰা একদম এডখলে যেতিয়া টানি দিম কেনেকুৱা লাগিছে ৰেডিয়াস নিচিনা লাগিছে না ব্যাসাৰ্ধ হয় না সো ই কি হ'ব এই যিকন ডিসটেন্স এইকন আমি কি বুলি কম r বুলি কম ক্যাপিটাল r লিখিম ইয়াত তোমালোকে লিখি থোৱা ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কয় মই ইয়াত ৰেডিয়াস বুলি লিখিছো তোমালোকে সাইডত লিখি লোৱা r ৰেডিয়াস অফ কাৰ্ভেচাৰ ওকে ৰেডিয়াস অফ কাৰ্ভেচাৰ কাৰ্ভেচাৰটো ৰেডিয়াস বেলেগ বেলেগ মিৰৰৰ বেলেগ বেলেগ ৰেডিয়াস অফ কাৰ্ভেচাৰ এটো হৈছে সেন্টাৰ সি সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি তোমালোকে লিখি লোৱা সেন্টাৰ অফ কাৰ্ভেচাৰ very important এইটো বুজি পালে বাকি অংকবোৰ আমি কৰিব পাৰিম লাইট চেপ্টাৰটোৰ কনসেপ্ট বেসটো এইটো হৈ গ'ল এটা সেন্টাৰ অফ কাৰ্ভেচাৰ হয় না এতিয়া মই লাহেকে মোহাই দিছো মিৰৰ আকতে গুটেবোৰ আঁকিম থাকো অকল এই পাৰ্টটোহে আঁকিম হৈ গ'ল এতিয়া সেন্টাৰ অফ কাৰ্ভেচাৰ ৰেডিয়াস হৈ গ'ল মানে এটা কি হ'ব একচুয়ালি আমাৰ যিখন কনকেভ মিৰৰ এই মিৰৰখন যিখন হয় এই মিৰৰখনত যদি তোমালোকে এইপিনৰ পৰা লাইট মাৰি দিয়া এইপিনৰ পৰা মাৰি দিয়া আৰু এটা মই এইপিনেও মাৰি দিছো কোনো কথা নাই ঠিক আছে এনেকৈ যেতিয়া যিমানেই লাইট মাৰিম কনকেভ মিৰৰে কি কৰে এই লাইট বিলাক এটা পইণ্টত ফোকাস কৰি দিয়ে যদিহে লাইট বিলাক একদম প্যাৰেলেলি সমান্তৰালভাৱে আহি থাকে অল প্যাৰেলেল লাইটস মিট এট এ পাৰ্টিকুলাৰ পইণ্ট মানে মিট কৰিব ঠিক তেনেদৰে মই এটা আন্দাজত কৈছো এইপিনৰ পৰা লাইটবোৰ যদি মাৰি দিয়া কি কৰিব এটা পইণ্টত মিট কৰিব ঠিক আছে কোট কৰিব এই যেটো পইণ্ট হয় এই পইণ্টটোক আমি কি বুলি কওঁ ফোকাস বুলি কওঁ ফোকাস ঠিক আছে সো ঠিক তেনেদৰে এই মিৰৰখনত যেতিয়া লাইটবোৰ ফোকাস হ'ব এনেকে লাইটবোৰ আহি ইয়াত কি হ'ব ফোকাস হ'ব না হ'ব এইপিনৰ পৰা লাইটবোৰ আহিলে ইয়াত এটা পইণ্টত ফোকাস হ'ব এইপিনৰ পৰা লাইটবোৰ আহিলে এটা পইণ্টত ফোকাস হ'ব সেই পইণ্টটো ইয়াৰ ক'ত থাকিব সেই পইণ্টটো ইয়াৰ এনেকুৱা এটা পইণ্টত থাকিব যিটো পইণ্ট সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ৰেডিয়াসৰ একদম মাজত পৰে বুঝেনে এই যেটো পইণ্ট হয় এইটোৱে হৈছে ফোকাস F stands for ফোকাস অসমীয়াত ফোকাস বুলিয়ে কয় আসলে অসমীয়াটো FOCUS ফোকাস বুজিলো আৰু এই ফোকাসটো কি হয় একদম এই লাইনডালৰ মিড পইণ্টত পৰে কোনোবাই যদি এটা এনেকৈ আঁকে মিৰৰ এখন
লাইট বিলাক এনেকে আহি পেলাই যদি ফোকাস কৰিছে এই পইণ্টটোৱে হ'ব ফোকাস আৰু এনেকে যদি ড্ৰ কৰি দিও লাইন এডাল ইয়াৰ এক্স্যাক্টলি মিড পইণ্টতে ফোকাসটো থাকিব ইয়াত কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰটো হ'ব এই মিৰৰখনৰ আৰু obviously এইকণটো আমি সেন্টাৰৰ ৰেডিয়াস বুলি কৈছিলো এই গুটেকণ এইকণ ৰেডিয়াস বুলি কৈছিলো সৰি এইকণ ৰেডিয়াস এটা স্ফিয়াৰ নহয় এইকণ হৈছে ৰেডিয়াস তাৰ একদম আধা পইণ্টত থাকিব ফোকাসটো সো এইকণ ৰেডিয়াসৰ আধা পইণ্টত হ'ব ফোকাসটো কি বুজিলো এই যেটো পইণ্ট হয় এই পইণ্টৰ পৰা একদম স্ফিয়াৰ এইকণলৈকে যেটো দূৰত্ব বা ডিসটেন্স ইয়াক কি বুলি কোৱা যায় ফোকেল লেংথ ওকে ফোকেল লেংথ ফোকাস বুলি বেছি দিল নকৰো এই পইণ্টটো হৈছে ফোকাস এই পইণ্টটো ফোকাস বুলি কয় আৰু এই ফোকাসৰ পৰা মিৰৰখনলৈ ডিসটেন্সটো কয় ফোকেল লেংথ আৰু ইয়াত আমি কি কৈছো মই ফোকাস বুলি লিখিলো এটা ফোকেল লেংথ বুলি তোমালোকে লিখিবা ফোকাস আমি ইউজ নকৰো ফোকেল লেংথ আমি ইউজ কৰিম লেটাৰ এফ তোমালোকে মনত ৰাখি থোৱা যে এই পইণ্টটো হৈছে ফোকাস য'ত প্যাৰেলেলি অহা লাইট বিলাক এটা পইণ্টত মিট কৰিবই ঠিক আছে এটোই হৈছে ফোকেল লেংথ ফোকাসৰ পৰা ইয়াৰ ডিসটেন্সটো হৈছে ফোকেল লেংথ তোমালোকে বুজি থোৱা পিছত ইন ডিটেইল আমি বস্তুটো পঢ়া শুনা কৰিম সমজহে হওক এটা ইয়াৰ পৰা এটা ৰিলেশন পাইছো দিছা না এই ডিসটেন্সৰ একন আধা হয় না আমি কেনেকৈ লিখিম কোনোবাই যদি কয় একনৰ ডিসটেন্স 2 সেমি একনৰ ডিসটেন্স কিমান হ'ব একন যদি 2 একনৰ ডিসটেন্স কিমান হ'ব obviously 4 মানে কি দুগুণ হয় না নহয় দুগুণ হয় মানে কি ৰেডিয়াসটো ইয়াৰ দুগুণ সো আমি কেনেকৈ লিখিম ৰিলেশন বিটুইন ইয়াত তোমালোকে লিখি দিয়া ৰিলেশন বিটুইন এটা তুমি এটা ৰিলেশন পাম কি ৰেডিয়াস of curvature radius মানে এই কোণ and focal length কি হয় ৰিলেশনটো r is equal to 2 into f এইটো হৈছে এটা বহুত ডাঙৰ ৰিলেশন ব্যাসাৰ্ধ এটো কয় ব্যাসাৰ্ধ বুলি অসমীয়াত কয় এটো হৈছে ফোকাস দৈৰ্ঘ্য ঠিক আছে ফোকাস দৈৰ্ঘ্য মানে ইয়াৰ ডাবল কৰি দিলে আমি একন পাও বুজিলো কোনোবাই যদি কয় ফোকাস দৈৰ্ঘ্য 2 সেমি একন 4 কলে 8 কলে 16 50 কলে 100 গৈ থাকে সো এইটো হৈছে কনসেপ্ট r is equal to twice এটা পৰবত পা স্ফেৰিকেল মিৰৰখনৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ টু 6 সেমি ফোকাস দৈৰ্ঘ্য কিমান হ'ব 12 সেমি হয় না ভুল কৰিলে না আসলে এই বডে ভুল কৰে ফৰ্মুলাটো কি r is equal to twice f r কিমান 6 লিখি দিলো 2 into focal length কিমান না জানো উলিয়াম है तो f is equal to 6/2 हो गया 2 3 जा 6 কিমান লাগে 3 সেমি যেহেতু লেংথ হয় ইউনিট বিলাক আমি সেন্টিমিটাৰ লিখিম তেনেকৈ আমি অংক কৰিব লাগিব ঠিক আছে তোমালোকে খালি এই ৰিলেশনটো বুজি থা r is equal to twice f এইটোৱে হৈছে ৰিলেশন বিটুইন focal length and radius of curvature এটো হৈছে কনসেপ্ট ইয়াৰ পিছত আমি অংক কৰিব লাগিব তো তোমালোকে এটা অংক লবা লিখা ইয়াৰ পৰা এটা অংক লম ঠিক আছে এই নোটটো থাকক বুজিবলৈ ভাল হ'ব কোৱেশ্চনটা লম পৰীক্ষাত খুব আহে the focal length of a লগত পৰি যায় spherical mirror is 4 cm 4 নালাগে বেলেগ এটা দিছো 3 cm okay find the radius of curvature of the mirror খনৰ radius of curvature কিমান হ'ব ফৰ্মুলাটো চোৱা একদম ইজি r is equal to twice f given গিটা লিখিলা কি দিছে focal length of a spherical mirror is 3 cm কি হ'ব क्या दिया गया है focal length दिया गया है तो f is equal to 3 cm दिया गया है r मुझे पता नहीं है r उलियाब লাগিব तो r is equal to লগাই দিয়া twice f r is equal to 2 into focal length কিমান 3 so কিমান লালে 6 cm হৈছে radius of curvature of a mirror এটো যদি আমি লজিক্যালি চাও
কোনোবা যদি সুধে যে লজিকটো কি হ'ব লজিকটো হৈছে যে মোৰ এখন মিৰৰ আছে স্ফেৰিকেল মিৰৰ মই ক'ব নোৱাৰো কনকেভ নে কনভেক্স সেইটো আমি পিছৰ কথা পিছত পঢ়িম ডিটেইল চেণ্টাৰ ইয়াত আছে মোক ফোকেল লেন্থটো কিমান ক'লে 3 সেন্টিমিটাৰ ৰেডিয়াস কিমান পালো 6 সেন্টিমিটাৰ লগালগ ৰেডিয়াসটো কিমান হ'ব 6 সেন্টিমিটাৰ আছে আমাৰ ৰেডিয়াস এটা ফোকেল লেন্থ কিমান 3 সেন্টিমিটাৰ মানে কি 6 ৰ আধা এই পইণ্টটো হৈছে ফোকাস লাইটটো ইয়াত ফোকাস কৰিবই এইকন পইণ্টৰ পৰা এই ডিসটেন্সটো কিমান ওলালে 3 সেন্টিমিটাৰ যেটো কি হয় ফোকেল লেন্থ সেন্টাৰ অফ ৰেডিয়াসৰ আধা ফোকেল লেন্থ ৰেডিয়াস অফ আধা ফোকেল লেন্থ ইয়াৰ আধা আছে ফোকেল লেন্থ বাৰে বাৰে কৈ আছো কনসেপ্ট বেস একদম ইয়াৰ কিছুমান ক্ৰিটিক্যাল ম্যাথমেটিক্স আছে লাহে লাহে আমি প্ৰেক্টিস কৰি যাম এটো বুজি ললে হ'ল কেতিয়াবা বেলেগ ধৰণেও দিব পাৰে কেতিয়াবা উল্টাকে দি দিয়ে উল্টাকে মানে তোমালোকক কৈ দিব যে ৰেডিয়াস অফ কাৰ্ভেচাৰটো 3 সেন্টিমিটাৰ ফোকেল লেন্থটো উলিয়া কি কৰা বহুতে কি কয় r ইকুৱেল টু টুৱাইস অফ কৰি এটো দুগুণ কৰি পেলাই নহব নহয় ৰেডিয়াসে 3 সেন্টিমিটাৰ দিছে r ইজ ইকুৱেল টু 3 সেন্টিমিটাৰ হয়নে ফৰ্মুলাটো কি দিয়া আছে টুৱাইস অফ r কিমান r3 সো ইয়াত 3 টুৱাইস অফ f is equal to 3/2 এটো কিমান হ'ব 1.5 সেন্টিমিটাৰ হ'ব ফোকাস দৈৰ্ঘ্য ফোকেল লেন্থ বহুতে এইবিলাক সিলি মিস্টেক কৰে মই লাষ্টবিলাকক সিলি মিস্টেক কেনেকৈ আঁতৰাব লাগে সেই বস্তুটো কৈছো তো এইখিনি হৈছে প্ৰথম কনসেপ্ট ইয়াৰ পিছত আমি মেইনলি ভিতৰলৈ সোমাই যাম সাইন কনভেনশন বুলি কিছুমান কনসেপ্ট পাম একে তোমালোকে প্ৰেক্টিস কৰি লবা ঠিক আছে হল এতিয়া তোমালোকে যেটো ডায়াগ্ৰাম আঁকিছিলা সেই ডায়াগ্ৰামত এখন আছিল ডায়াগ্ৰাম এটো হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ বহুতখিনি বুজি পাই গলো ৰেডিয়াস হল এখন তাৰ আধা কিমান হ'ব এখন কি ফোকেল লেন্থ f বুলি কৈছিলো মানে হৈ গল এতিয়া আৰু এটা বস্তু মই এডিশন কৰিছো লাহে লাহে এড কৰি যাব লাগিব কনসেপ্টটো এই যেটো পইণ্ট হয় এই পইণ্টটো কি বুলি কয় আসলে ইয়াত আমি কওঁ পোল POL পোল P বুলি কয় দেই তোমালোকে এডিট কৰি দিয়া ফটোটো ইয়াক কি বুলি কয় পোল বুলি কয় পোল সো এটো হ'ব পোল P সেন্টাৰ অফ কাৰ্ভেচাৰ পইণ্টটো হৈছে ফোকাস লেন্থটো হৈছে ফোকেল লেন্থ ৰেডিয়াসটো হৈছে একন হৈছে ৰেডিয়াস আৰু এই এক্সিস ডালৰ এটা নাম আছে এই এক্সিস ডালৰ নামটো কি বুলি কয় প্ৰিন্সিপাল এক্সিস বুলি কয় ইয়াক মেইন এক্সিস যেডাল একদম মাজেৰে যায় একদম মিৰৰখনৰ মাজেৰে যোৱা এক্সিস ডালৰ নামেই হৈছে প্ৰিন্সিপাল এক্সিস মুখ্য অক্ষনে কি বুলি কয় প্ৰিন্সিপাল এক্সিস বুজিলো একদম মিৰৰখনৰ মাজেৰে যাব কনকেভ হক বা কনভেক্স হক এটোৱে হৈছে মেইন কনসেপ্ট তোমালোকে এটো লিখি থোৱা প্ৰিন্সিপাল এক্সিস এডাল এক্সিস ডাল পোল ৰেডিয়াস ফোকেল লেন্থ ফোকাস সেন্টাৰ অফ কাৰ্ভেচাৰ ক্লিয়াৰ হৈছে না সো গোটেই কনসেপ্টটো এটা প্ৰথম বুজাই দিলো মিৰৰখনৰ হল লাহে লাহে কনভেক্স আহিম কনকেভ আহিম মিক্স কৰি পঢ়িম অংক কৰিম নেক্সট ক্লাছত মই প্ৰবলেম কিছুমান ডিসকাস কৰিম ওকে সো থ্যাংক ইউ কনফিউজন থাকিলে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা ইয়াৰ পিছত আৰু ভিডিও লৈ আনিম থ্যাংক ইউ